নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এক নতুন ভিডিঅ'ত স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আপুনিও চলাই নেকি হোৱাটছআপ? যদি চলাই, এই খবৰটো আপোনাৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হ'ব। কাৰণ ইতিমধ্যে হোৱাটছআপৰ তৰফৰ পৰা জনোৱা হৈছে, এক জাননী দিয়া হৈছে যে যিকোনো মুহূৰ্তত আপোনাৰ মোবাইলত থকা হোৱাটছআপটো নিষ্ক্ৰিয় হৈ যাব পাৰে, অৰ্থাৎ বন্ধ হৈ যাব পাৰে। যদি আপুনি ব্যৱহাৰ কৰিছে এইকেইটা মোবাইল ফোন, আইফোন, স্যামসাং, মটৰলা, লেনেভো, এইকেইটা ব্ৰেণ্ডৰ মোবাইল ফোন যদি আপোনাৰ হাতত আছে, তেনেহ'লে এইকেইটা মোবাইল আপুনি এতিয়াই সলনি কৰি লওক, নহ'লে যিকোনো মুহূৰ্তত হোৱাটছআপ চলা বন্ধ হৈ যাব পাৰে আপোনাৰ সেই মোবাইলখনত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। লগতে কোনকেইটা মোবাইল চিৰিজত, সেইকেইটা ব্ৰেণ্ডৰ কোনকেইটা চিৰিজত বন্ধ হৈ পৰিব হোৱাটছআপ, তাৰ এক বিতং খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। হয়, আপুনি ঠিকেই শুনিছে। আপুনিও ব্যৱহাৰ কৰে নেকি এইবোৰ মোবাইল ফোন? যদি ব্যৱহাৰ কৰে, এতিয়াই সলনি কৰক, নহ'লে পিছত গৈ বিপদত পৰিব পাৰে। আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ পৰা গায়ব হৈ যাব পাৰে হোৱাটছআপ। এটা তালিকা প্ৰস্তুত কৰা হৈছে, যি তালিকাত আপোনাৰ মোবাইল ফোনটো যদি থাকে, তেনেহ'লে এতিয়াই সলনি কৰক, নহ'লে যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে। জনাইছোঁ সবিশেষ। ভিডিঅ'টো শেষলৈকে চাব, লগতে এতিয়াই এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আপুনিও ব্যৱহাৰ কৰে নেকি স্যামসাং, আইফোন, মটৰলাৰ ফোন? এইকেইটা কোম্পানীৰ ফোন ব্যৱহাৰকাৰীলৈ আহিছে এটা বহুত ডাঙৰ খবৰ। লেনেভো, এলজি, হুৱাৱে ফোন ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 35টাকৈ স্মাৰ্টফোনত বন্ধ হ'বলৈ গৈ আছে হোৱাটছআপ। লিষ্টত নাইবা তালিকাত আছে আইফোন, স্যামসাং, মটৰলা, এলজিৰ দৰে দামী দামী মোবাইল ফোন। হোৱাটছআপে কাম নকৰিব হুৱাৱে, লেনেভোৰ 35টাকৈ স্মাৰ্টফোনত। এইকেইটা ফোনত হঠাৎ বন্ধ হৈ যাব, পাৰে হোৱাটছআপ। 35টাতকৈ অধিক স্মাৰ্টফোনত বন্ধ হৈ পৰিব হোৱাটছআপৰ আপডেট। ভাৰতত ইতিমধ্যে বিক্ৰী বন্ধ কৰিছে হুৱাৱে আৰু এলজিৰ মোবাইল ফোন। এপলৰ আইফোন 5, আইফোন 5C, আইফোন 6, আইফোন 6s প্লাছৰ লগতে আইফোন 6s আৰু আইফোন SE টো নিষ্ক্ৰিয় হৈ পৰিব হোৱাটছআপ। স্যামসাঙৰ গেলেক্সি S প্লাছ, গেলেক্সি S4 মিনি, i9 192 ডাউচ, লগতে আছে গেলেক্সি কোৰ, গেলেক্সি এক্সপ্ৰেছ 2, গেলেক্সি গ্ৰাণ্ড, লগতে আছে গেলেক্সি নোট 3 নিঅ' LTE প্লাছ, গেলেক্সি S19500, গেলেক্সি নোট 3 N9005, LTE গেলেক্সি S3 মিনি VE, ইয়াৰ লগতে গেলেক্সি S4 এক্টিভ, গেলেক্সি S4 মিনি, i919। এইকেইটা মোবাইল ফোনত বন্ধ হৈ পৰিব আপোনাৰ হোৱাটছআপ। ইয়াৰ লগতে মটৰলাৰ মটো G, মটো Xত নচলিব হোৱাটছআপ। লেনেভোৰ আছে লেনেভো 46600, লেনেভো A8 580, ইয়াৰ লগতে আছে লেনেভোৰ P70, লেনেভো S8 902 নিষ্ক্ৰিয় হৈ পৰিব হোৱাটছআপ। এলজিৰ অপটিমাছ 4X HD P880, অপটিমাছ G Pro আৰু অপটিমাছ L7টো ব্যৱহাৰ কৰিব নোৱাৰিব হোৱাটছআপ। আপুনিও যদি স্যামসাং, আইফোন, মটৰলাৰ এইবোৰ ব্ৰেণ্ডৰ ফোন ব্যৱহাৰ কৰে, তেনেহ'লে এইকেইটা চিৰিজত ইতিমধ্যে হোৱাটছআপ বন্ধ হৈ পৰিব। এটা ডাঙৰ খবৰ লাভ কৰা গৈছে। যদি আপোনাৰো এই লিষ্টত থকা মোবাইল ফোন যিকোনো এটা হাতত আছে, যিটোত আপুনি হোৱাটছআপ ব্যৱহাৰ কৰি আছে, অতি সোনকালে পৰিৱৰ্তন কৰক, অৰ্থাৎ সলাই লওক আপোনাৰ মোবাইল ফোন। আপুনি হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰিব।